এই মুহূৰ্তত দিব লৈছো আন এক গুৰুত্বপূৰ্ণ খবৰ। এখন স্বাস্থ্য কেন্দ্ৰৰ আজব কাণ্ড। চৰকাৰী চাকৰিৰ টকাৰে পেট নভৰে এজন ফাৰ্মাচিষ্টৰ। চৰকাৰী ঔষধ দি ধন লোৱাৰ দৃশ্য বন্দী হ'ল গোপন কেমেৰাত। ঘটনা সংঘটিত হ'ল ডবকাৰ ভেলেউগুৰিৰ উপ স্বাস্থ্য কেন্দ্ৰত। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ এখন স্বাস্থ্য বিভাগৰ আজব কাণ্ড। আৰু চৰকাৰী চাকৰিৰ টকাৰে পেট নভৰে এজন ফাৰ্মাচিষ্টৰ। আৰু কিদৰে ধন সংগ্ৰহ কৰিছিল চাওক এই দৃশ্য। আমাৰ কেমেৰাত বন্দী হ'ল এই দৃশ্য। আমি প্ৰথমে স্ক্ৰীণত দেখাব লৈছোঁ সেই দৃশ্যাংশ। আৰু আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। এখন স্বাস্থ্য কেন্দ্ৰৰ আজব কাণ্ড। চৰকাৰী চাকৰিৰ টকাৰে পেট নভৰে এজন ফাৰ্মাচিষ্টৰ। চৰকাৰী ঔষধ দি ধন লোৱাৰ দৃশ্য বন্দী হ'ল গোপন কেমেৰাত। আৰু কিদৰে ধন সংগ্ৰহ কৰিছিল সেই দৃশ্য আমাৰ হাতত আহি পৰিছে। আৰু আমি আপোনালোকক পোনপ্ৰথমে সেই দৃশ্যাংশ দেখাই আছোঁ স্ক্ৰীণত। আৰু চৰকাৰী ঔষধ দি ধন লোৱাৰ দৃশ্য বন্দী হৈছিল গোপন কেমেৰাত। আৰু এই ঘটনা সংঘটিত হৈছে ডবকাৰ ভেলেউগুৰিৰ উপ স্বাস্থ্য কেন্দ্ৰত। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। এখন স্বাস্থ্য কেন্দ্ৰৰ আজব কাণ্ড। আৰু এই ঘটনা সংঘটিত হৈছে অসমত। আৰু চৰকাৰী ঔষধ দি ধন লোৱাৰ দৃশ্য বন্দী হ'ল গোপন কেমেৰাত। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। আৰু চাওকীয়া এজন ফাৰ্মাচিষ্টে কিদৰে দৰিদ্ৰ লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল। আৰু এখন স্বাস্থ্য কেন্দ্ৰৰ আজব ঘটনা। আৰু এই ঘটনা হৈ গৈছে অসমৰে হোজাই জিলাত। আৰু চৰকাৰী চাকৰিৰ টকাৰে পেট নভৰে এজন ফাৰ্মাচিষ্টৰ। চৰকাৰী ঔষধ দি ধন লোৱাৰ দৃশ্য বন্দী হ'ল গোপন কেমেৰাত। আৰু এই ঘটনা সংঘটিত হৈছে ডবকাৰ ভেলেউগুৰিৰ উপ স্বাস্থ্য কেন্দ্ৰত। আৰু চাওকীয়া কিদৰে ধন সংগ্ৰহ কৰিছিল ফাৰ্মাচিষ্টজনে। এক গোপন কেমেৰাত বন্দী হোৱা সমগ্ৰ দৃশ্য আমি স্ক্ৰীণত দেখাইছোঁ আপোনালোকক। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ এখন স্বাস্থ্য কেন্দ্ৰৰ এক আজব কাণ্ড। আৰু চৰকাৰী চাকৰি টকাৰে পেট নভৰা এজন ফাৰ্মাচিষ্টৰ দৃষ্টাংশ এয়া। আৰু চাওকীয়া কিদৰে দৰিদ্ৰ লোকৰ পৰা চৰকাৰী ঔষধ যোগান ধৰি ধন সংগ্ৰহ কৰিছিল। আৰু চৰকাৰী ঔষধ দি ধন লোৱাৰ সমগ্ৰ দৃশ্য বন্দী হ'ল আমাৰ গোপন কেমেৰাত। আৰু এই ঘটনা সংঘটিত হৈছে ডবকাৰ ভেলেউগুৰিৰ উপ স্বাস্থ্য কেন্দ্ৰত। চাওক, যিহেতু হোজাই জিলাৰ ডবকা ভেলেউগুৰি যিখন উপস্বাস্থ্য কেন্দ্ৰ, এই উপস্বাস্থ্য কেন্দ্ৰ এটা বৃহৎ এলেকাৰ এখন উপস্বাস্থ্য কেন্দ্ৰ। আৰু ইয়াত এজন ফাৰ্মাচিষ্টাৰে আজি 12-13 বছৰ ধৰি পেলাই তেখেতে ইয়াত চাকৰি কৰি আছে। তেখেতে দুখীয়া ৰাইজৰ পৰা পইচাবিলাক সংগ্ৰহ কৰে। মানুহবিলাক আহিলে চৰকাৰী ঔষধ দিয়ে চৰকাৰে। তেখেতে চৰকাৰী ঔষধবিলাক দি মানুহৰ পৰা 200, 400, 500 টকাকৈ পইচা সংগ্ৰহ কৰে। গতিকে মই প্ৰশাসনক আৰু স্বাস্থ্যমন্ত্ৰী মহোদয়ক মই এটাই অনুৰোধ জনাওঁ যাতে এনেকুৱা এজন ফাৰ্মাচিষ্টাৰ দিলৱাৰ হুছেইন তেখেতে যে মানুহৰ পৰা এনেকুৱা দুখীয়া ৰাইজৰ পৰা পইচাবিলাক সংগ্ৰহ কৰিছে, তেখেতক অতি সোনকালে ইয়াৰ পৰা নিলম্বন কৰিব লাগে চাকৰিৰ পৰা। যিহেতু দুখীয়া ৰাইজক ইমান হাৰাশাস্তি কৰি তেখেতে 200, 400, 500 টকাকৈ পইচা লয়। ইয়াত ডক্টৰ নাছিলে। আমি যিহেতু জইণ্ট ডাইৰেক্টৰ ছাৰক কোৱাৰ লগে লগে জইণ্ট ডাইৰেক্টৰ ছাৰে ইয়াত এজন ডক্টৰ নিয়োগ কৰিছে। আৰু এইজন ডক্টৰ অহাৰ লগে লগে দুখীয়া ৰাইজে বহুত এটা সহায় পাইছে। যিহেতু কি কয়, ঔষধ যিকোনো ঔষধ তেখেতে ফ্ৰী দিয়ে, 10 টকা এটা লয়। কিবা চৰকাৰী ফিজ বোলে 10 টকা এটা লাগে, গতিকে 10 টকাকৈ লয়। আৰু NM যিজন বাইদেউ আছে তেখেতেও মানে এনেকুৱা 10 টকাকৈ লয়। তেখেতক ঔষধ ৰাইজে ধুনীয়াকৈ পাই আছে। কিন্তু এইজন যে ফাৰ্মাচিষ্টাৰ যিজন দিলৱাৰ হুছেইন, তেখেতে দুখীয়া ৰাইজৰ পৰা 200, 400, 500 টকাকৈ পইচা সংগ্ৰহ কৰে। আপোনালোকে নিশ্চয় ইয়াত ভিডিঅ' আছে, মানুহে পইচা সংগ্ৰহ কৰিছে। যেতিয়া যিটো ভিডিঅ' লোৱা সেইখিনি পইচা ঘূৰাই দিওঁতে মই এদিনাখন যেতিয়া গৈ কৈছোঁ আপুনি পইচাখিনি এতিয়া ৰিটাৰ্ণ ঘূৰাই দিয়ক, সেই দুখীয়া মানুহৰ পৰা কিহৰ কাৰণে পইচা আপুনি লৈছে, বা তেখেতে লগে লগে পইচাখিনি ঘূৰাই দিছে। এনেকুৱা বহুত ধৰণৰ অভিযোগ, এদিন নহয় কেইবাদিনো তেনেকুৱা তেখেতে এনেকুৱা কাণ্ড কৰিছে। তেখেতক মই বিবাদকৈ বুজাইছোঁ বুলি এনেকুৱা নাপায়, দুখীয়া ৰাইজৰ পৰা আপুনি পইচা নল'ব। কিন্তু তেখেতে তেতিয়া পইচাবিলাক ঘূৰাই দিয়ে। ইয়াৰ পিছত আৰু যেতিয়া 2-4 বাৰ ধৰা পৰিছে, পাছত কেমেৰাত বন্দী কৰা হৈছে বোলে আপুনি এনেকুৱা কিয় কৰিছে। সেইখিনি কথা মই প্ৰশাসনক বা অসম চৰকাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক মই এটা অনুৰোধ জনাওঁ, এনেকুৱা এজন ফাৰ্মাচিষ্টাৰ যিজন দিলৱাৰ হুছেইন আমাৰ ডবকা ভেলেউগুৰি উপস্বাস্থ্য কেন্দ্ৰত, তেখেতক অতি সোনকালে ইয়াৰ পৰা নিলম্বন কৰিব, চাকৰিৰ পৰা নিলম্বন কৰিব লাগে। মই অসম চৰকাৰক এটা আহ্বান জনাইছোঁ। এইটো কি আমি জইণ্ট ডাইৰেক্টৰ ছাৰক আমি কৈছোঁ, শংকৰদেৱ নগৰত গৈ জোৰাপুখুৰীত যিজন আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ
হস্পিটেলৰ যিজন দায়িত্ব হ'ল হেৰি জইণ্ট ডাইৰেক্টৰ ছাৰ তেখেতকো আমি অভিযোগ কৰিছিলোঁ বোলে ছাৰ এইখিনি তেখেতৰ আপোনাৰ এই আমাৰ ভেলুগুৰি উপস্বাস্থ্য কেন্দ্ৰৰ যিজন ফাৰ্মাচিষ্টাৰ আছে দিলৱাৰ হুছেইন তেখেতে এনেকুৱা পইচা সংগ্ৰহ কৰিছে তেখেতক আমি ভিডিঅ'খিনি দেখুৱাইছিলোঁ কিন্তু আমি কোনো হেৰি পোৱা নাই গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই অসম চৰকাৰক তথা অসমৰ যিজন স্বাস্থ্যমন্ত্ৰী বা প্ৰশাসনক মই এটাই অনুৰোধ জনাওঁ এনেকুৱা এজন অফিচাৰক আপোনালোকে অতি সোনকালে নিলম্বন কৰক দুখীয়া ৰাইজৰ ওপৰত যি হাৰাশাস্তি তেখেতে কৰি আছে গ'লেই পইচা লয় খালি কয় পইচা আনিছে নেকি কেইটকা আনিছে পইচা হ'লেহে ট্ৰিটমেণ্ট হ'ব তেখেতে বোলে পকেটৰ পৰা বোলে ঔষধবিলাক কিনি আনে যে তেখেতৰ পকেটৰ পৰা যদি ঔষধবিলাক কিনি আনে তে অসম চৰকাৰ বা স্বাস্থ্যমন্ত্ৰীয়ে কি এই ফাৰ্মাচিষ্ট কি ঔষধ দিয়া নাই নেকি এতিয়া যিজন ডক্টৰ আহিছে সেই ডক্টৰজনে কেনেকুৱা ঔষধ মানুহক ৰাইজক বিনামূলীয়া ঔষধবিলাক বিতৰণ কৰি আছে গতিকে এই ফাৰ্মাচিষ্টজনে এনেকুৱা মানে দুখীয়া ৰাইজক বহুত হাৰাশাস্তি কৰিছে গতিকে মই চৰকাৰক প্ৰশাসনক এটাই আহ্বান জনাওঁ এইজন ফাৰ্মাচিষ্টাৰ দিলৱাৰ হুছেইনক অতি সোনকালে ইয়াৰ পৰা নিলম্বন কৰিব লাগে আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909